মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোক ভালে আছা। তোমালোক আটাইকে বৰা এডুকেশ্যন পৰিয়ালৰ স্বাগতম জনাইছোঁ। থাম্বনেইল লিখি তোমালোকে ধৰিব পাৰিছে যে আমি কিহৰ বিষয়ে আলোচনা কৰিবলৈ গৈ আছোঁ। যদি ভিডিঅ'টি পোৱা তোমালোক উপকৃত হয় তোমালোকৰ বন্ধু-বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। চেনেলটো যদি তেওঁলোকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে নটিফিকেশ্যন পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। আৰু হাচন অলপ পলম নকৰি আলোচনা কৰা বিষয়টোৰ মাজলৈ যাওঁ। বহুতে মেছেজ কৰি আছে, বহুতে ফোন কৰি সুধি আছে যে BA 5th ছেমিষ্টাৰ তোমালোকে 5th ছেমিষ্টাৰ যিসকলে পাইছা তেওঁলোকে বহুতে সুধি আছে যে ছাবজেক্ট কি থাকিব বা কি চিলেবাছ আহিব অলপ দিব জনাবচোন। আচলতে সকলোকে মানে ৰিপ্লাই দিব পৰাটো আচলতে সম্ভৱ নহয়, সেয়ে ভাবিলোঁ এটা ভিডিঅ'ৰ যোগেৰে সকলোকে জনাই দিওঁ। যদি ভিডিঅ'টি পোৱা তোমালোক উপকৃত হয় তোমালোকৰ বন্ধু-বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। চেনেলটো যদি তেওঁলোকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে নটিফিকেশ্যন পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। আহাচোন অলপ পলম নকৰি আলোচনা কৰা বিষয়টোৰ মাজলৈ যাওঁ। তোমালোকৰ ছাবজেক্ট কেইটা থাকিব এতিয়া তোমালোক সেইটোত কি হৈছে চিন্তাত পৰিছা। ছাবজেক্ট কেইটা থাকিব 5th ছেমিষ্টাৰত? C9খন থাকিব, C10 থাকিব, C11 থাকিব আৰু এটা মাইনৰ পেপাৰ থাকিব। আৰু ইণ্টাৰ্ণশ্বিপ পেপাৰটোতো তোমালোকৰ হৈছেই হয়নে, কৰিছেই জুলাই মাহতে কৰিব তোমালোকৰ। আৰু যিহেতু C9 পেপাৰখন তোমালোকৰ এডুকেশ্যন যাৰ মেজৰ আছে তেওঁলোকৰ কথা কৈ আছোঁ দেই। আৰু এনেও তোমালোকৰ মানে যিখিনিয়ে জানিব বিচাৰিছে যে তোমালোকৰ ছাবজেক্ট কেইটা হ'ব। তোমালোকৰ ছাবজেক্ট মেজৰ পেপাৰ 3খন, ইণ্টাৰ্ণশ্বিপ পেপাৰ এখন থাকিব আৰু তোমালোকৰ 3খন পেপাৰ সেইফালে থাকিব C9, C10, C11 আৰু তোমালোকৰ মাইনৰ পেপাৰখন থাকিব। মাইনৰ পেপাৰ নুঠে, মাইনৰ পেপাৰখন থাকিব। আৰু তোমালোকে যদি জানিব বিচাৰিছা না 6th ছেমিষ্টাৰ তোমালোকৰ 3, 4, 5 পেপাৰ থাকিব। যে C12 থাকিব, C13 থাকিব, C14 থাকিব, C15 থাকিব আৰু মাইনৰ 6 মানে মাইনৰ 6 থাকিব হা। আৰু যিহেতু তোমালোকে যদি জানিব বিচাৰা বা পেপাৰখনৰ নাম যদি জানিব বিচাৰা এডুকেশ্যন মেজৰৰ আৰু কিবা জানিব যদি বিচৰা মেজৰ যিয়ে নহওক জানিব যদি বিচৰা কমেণ্ট বক্সত কমেণ্ট এটা কৰিবলৈ নাপাহৰিবা। আৰু সুধি আছিলে 3rd ছেমিষ্টাৰখিনিয়ে হা, 3rd ছেমিষ্টাৰখিনি সুধি আছিলে কি থাকিব। বাৰু 1st ছেমিষ্টাৰখিনিও কৈ দিছোঁ। 1st ছেমিষ্টাৰ তোমালোকৰ C1খন থাকিব, মাইনৰ এখন থাকিব, GE এখন থাকিব, GEC এখন থাকিব আৰু তোমালোকৰ AEC এখন থাকিব আৰু VSC, VSC 1, VSC 2 দুখন থাকিব, SEC থাকিব। তোমালোকৰ VSC এখন ল'লেই হ'ব আৰু এইকেইটা ছাবজেক্ট থাকিব 3, 4, 5, 6টা ছাবজেক্ট তোমালোকৰ 1st ছেমিষ্টাৰ থাকিব। 2nd ছেমিষ্টাৰ C2খন আহিব, মাইনৰ 2খন আহিব, GEC 2খন আহিব, AEC 2 আহিব, VSC 3 আৰু VSC 4, SEC 2 এইটো 6 পেপাৰে আহিব। 3, 6 পেপাৰে দিছে। তাৰপিছত 3rd ছেমিষ্টাৰ কি পেপাৰ আহিব? C3খন আহিব, C4 আহিব, দুটা মেজৰ পেপাৰ আহিব। আচলতে মাইনৰ আহিব এখন, GEC এখন আহিব আৰু VSC 3খন আহিব আৰু তোমালোকৰ SEC এখন পেপাৰ আহিব। 6 পেপাৰ ইয়াত থাকিব। তাৰপিছত এই 4th ছেমিষ্টাৰ তোমালোকৰ C5 থাকিব, C6 থাকিব, C7 থাকিব, C8 থাকিব আৰু মাইনৰ থাকিব তোমালোকৰ 3, 4, 5টা পেপাৰ থাকিব 4th ছেমিষ্টাৰত। তোমালোকক জনাই থৈছোঁ, যিখিনিয়ে সুধি থাকে তেওঁলোকক কৈ থৈছোঁ। 5th ছেমিষ্টাৰ তোমালোকৰ মেজৰ পেপাৰ 3খনেই থাকিব, কিন্তু ইণ্টাৰ্ণশ্বিপ এক্সট্ৰাকৈ এখন থাকিব। তোমালোকৰ নিশ্চয় কাম আৰম্ভ হৈছে। C9খন থাকিব, C10 থাকিব, C11 থাকিব আৰু মাইনৰ এখন পেপাৰ থাকিব। তোমালোকৰ মাইনৰ তাত আৰু মাইনৰখন উঠে। আৰু 6th ছেমিষ্টাৰ C12 এখন পেপাৰ থাকিব, C13 এখন পেপাৰ, C14 এখন পেপাৰ, C15 এখন পেপাৰ আৰু মাইনৰ থাকিব। গম পাইছে, মাইনৰ 6 থাকিব। আৰু এতিয়া বহুতে সুধি আছিলে যে মেজৰ মেজৰ এডুকেশ্যনৰ আৰু মানে পেপাৰ কেইখনৰ নাম কি হয়। C9খন হৈছে ডেভেলপমেণ্ট অফ এডুকেশ্যন প্ৰি ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া। দ্বিতীয়খন হৈছে C10 মেথডছ এণ্ড টেকনিক্স অফ টিচিং। তৃতীয়খন হৈছে C11খন মেজাৰমেণ্ট এণ্ড এভুলেশ্যন ইন এডুকেশ্যন। মাইনৰখন হৈছে এডুকেশ্যনেল টেকন'লজি। যদি এডুকেশ্যন মাইনৰ হয় তোমালোকৰ কি থাকিব? এডুকেশ্যনেল টেকন'লজি। গম পাইছা। তাৰপিছতে তোমালোকৰ কি আহিব? ইণ্টাৰ্ণশ্বিপৰ পেপাৰ আহিব। ইণ্টাৰ্ণশ্বিপৰ পেপাৰ তোমালোকে পাবাই। এতিয়া বহুতে কৰিছে ইণ্টাৰ্ণশ্বিপ হয়নে, আৰম্ভ হ'বই জুলাই মাহতেই কৰিম বুলি যিহেতু বহু কলেজে কৈছে আৰু সকলোৱে কৰিব বুলি ভাবিছোঁ। আৰু সকলো তোমালোকৰ চাগে নিশ্চয় কাম কিছু আৰম্ভ হৈছে, ফৰ্মবোৰ তোমালোকৰ জমা লৈছে। আৰু কিবা যদি তোমালোকে জানিব বিচাৰা তেনেহ'লে মোক কমেণ্ট বক্সত কমেণ্ট কৰিবা, মই তোমালোকক জনাই দিম। আৰু তোমালোকৰ যদি সিলেবাস দৰকাৰ হৈছে, সিলেবাস মোৰ ওচৰত আছে, এডুকেশ্যন মেজৰ যি সিলেবাসে নহওক
দিবলৈ যত্ন কৰিম এডুকেশ্যন মেজৰখিনি এতিয়া মোৰ ওচৰত আছেই যিহেতু মই এডুকেশ্যনৰে মানুহ হয় সেই এডুকেশ্যনখন আছে আৰু যদি বেলেগ কিবাৰ প্ৰয়োজন হয় তোমালোকে মোক কমেণ্ট বক্সত কমেণ্ট কৰিবা মই তোমালোকক দিবলৈ যত্ন কৰিম ধন্যবাদ